বৰক্ষেত্ৰীৰ ৰামপুৰত ৰাস মহোৎসৱৰ বিশাল আয়োজন ৭০ সংখ্যক ৰাস মহোৎসৱৰ ৯দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শিত হ'ব জীৱন্ত ৰাসলীলা। নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ৰামপুৰত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ বিশাল আয়োজন চলিছে। ৰামপুৰ গোপালথান প্ৰাংগণত প্ৰায় ১৫ লক্ষাধিক টকাৰ বাজেট নিৰ্ধাৰণেৰে ৭০ সংখ্যক ৰাস মহোৎসৱৰ বৰ্ণাঢ্য কাৰ্যসূচী হাতত লৈছে। অহা ৫ নৱেম্বৰৰ পৰা ১৩ নৱেম্বৰলৈ বিভিন্ন ধৰ্মীয় আধ্যাত্মিক পৰম্পৰা আৰু সাংস্কৃতিক কাৰ্যসূচীৰে উদযাপন কৰা হ'ব শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ। অঞ্চলটোৰ হিন্দু মুছলমানৰ তীৰ্থস্থান হিচাপে চিহ্নিত হৈ অহা ৰামপুৰ ৰাস মহোৎসৱত এইবেলি প্ৰথমবাৰৰ বাবে জীৱন্ত ৰাসলীলা প্ৰদৰ্শিত হ'ব। ইতিমধ্যে হাছু-দৌলাশাল ঘাইপথত প্ৰকাণ্ড আকৃতিৰ তোৰণ নিৰ্মাণ কৰি আৰু গোপালথান প্ৰাংগণত শতাধিক মৃন্ময় মূৰ্তি সাজি উলিয়াই প্ৰস্তুতি পূৰ্ণ গতিৰে চলাইছে। কাৰ্যসূচী অনুসৰি ৫ নৱেম্বৰত পুৱা ধৰ্মধ্বজা উত্তোলন কৰিব ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি ৰমণী নাথে। ইয়াৰ পাছতে ৭০ সংখ্যক ৰাস মহোৎসৱ উপলক্ষত অঞ্চলটোৰ ৬৯ গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা ৬৯খন পতাকা উত্তোলন কৰা হ'ব। ৰাস মহোৎসৱৰ প্ৰতিটো দিনতে আধ্যাত্মিক কাৰ্যসূচী, নাগাৰা নাম, থিয় নাম আৰু সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ'ব। সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওদাং, বাবু বৰুৱা, কিমি বৈশ্য, নিকিতা কাশ্যপকে ধৰি কেইবাগৰাকী সংগীত শিল্পীয়ে গীত পৰিৱেশন কৰিব। ৭০ সংখ্যক ৰাস মহোৎসৱৰ ৯দিনীয়া কাৰ্যসূচীত সৰ্বস্তৰৰ ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে উদযাপন সমিতিৰ সম্পাদক নিৰঞ্জন কুমাৰ দাসে। মুকালমুৱাৰ পৰা সুৰজিৎ পাঠকৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। সত্তৰ সংখ্যক শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ আৰু এই ৰাস মহোৎসৱত আমি বিভিন্ন ধৰ্মীয়, আধ্যাত্মিক তথা সাংস্কৃতিক কাৰ্যসূচীৰে আমি ৯দিনীয়া কাৰ্যসূচীৰে অহা ৫ নৱেম্বৰৰ পৰা ১৩ নৱেম্বৰলৈ পালন কৰিবলৈ আমি যোজনা কৰিছোঁ। আৰু এই ৯দিনীয়া কাৰ্যসূচীত আমাৰ জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে আমাৰ এই ৰাস মহোৎসৱত সকলো ৰাইজে, এই অঞ্চলৰ ৰাইজে সমবেত হয় আৰু এই উৎসৱটো আমি ঠিক তেনেদৰে পালন কৰি লওঁ। শেষত আমি বিশেষভাৱে এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি ইয়াত অনুষ্ঠিত কৰিম, যে আমাৰ জনপ্ৰিয় শিল্পী, মৰমৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। আৰু ইয়াত আৰু বিভিন্ন কাৰ্যসূচী আছে, নাগাৰা নাম আছে, যাত্ৰা পাৰ্টি আছে, লগতে সাংস্কৃতিক সন্ধিয়াৰ বাবু বৰুৱা, বিপিন চাওদাং আদিৰ শিল্পীৰ দ্বাৰা ইয়াত গীত মাত পৰিৱেশন হ'ব।